নমস্কাৰ সকলোকে স্বাগতম জনাইছো 1 এপ্ৰিল তাৰিখে আসাম ষ্টেট ইলেকশ্যন কমিশনৰ ফালৰ পৰা এখন গুৰুত্বপূৰ্ণ লেটাৰ প্ৰকাশ পাইছে আৰু এই লেটাৰখন পঠাইছে প্ৰত্যেকখন জিলাৰ ডিস্ট্ৰিক্ট কমিশনাৰ আৰু কো ডিস্ট্ৰিক্ট কমিশনাৰ সকললৈ যদিও ডিস্ট্ৰিক্ট কমিশনাৰ আৰু কো ডিস্ট্ৰিক্ট কমিশনাৰ সকললৈ পঠাইছে তথাপি এই লেটাৰখন সকলো কৰ্মচাৰীৰ বাবে প্ৰযোজ্য আৰু এই লেটাৰখনৰ মূল কথাটো হৈছে যেহেতু এই দুই এদিনতে পঞ্চায়ত ইলেকশ্যন ঘোষণা কৰিব আৰু পঞ্চায়ত ইলেকশ্যন ঘোষণা কৰাৰ পিছতে মডেল কোড অফ কণ্ডাক্ট অৰ্থাৎ নিৰ্বাচনী আচৰণ বিধি লাগিব সেই কাৰণে চৰকাৰী কৰ্মচাৰীসকলে আৰ্ন লিভ বা কেজুৱেল লিভ ল'ব লগা হ'লে আসাম ষ্টেট ইলেকশ্যন কমিশনৰ ৰিটেন পাৰমিশন ল'ব লাগিব ইয়াতে চাওক লেটাৰখন আহিছে আসাম ষ্টেট ইলেকশ্যন কমিশনৰ ফালৰ পৰা আৰু কলৈ পঠাইছে the district commissioner, the co-district commissioner. Subject: Panchayat election 2025 earned casual leave regarding. আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বহু ধৰণৰ ছুটিৰ ভিতৰত প্ৰধান দুটা ছুটি হৈছে এই আৰ্ন লিভ আৰু কেজুৱেল লিভ Sir, Madam, with reference to the subject cited above, I am directed to request you not to proceed on leave from today onwards till Panchayat election is over without written permission of Assam State Election Commission. This has the approval of State Election Commission Assam. ইয়াতে কোৱা হৈছে যেতিয়ালৈকে পঞ্চায়ত ইলেকশ্যন শেষ নহয় তেতিয়ালৈকে 1 এপ্ৰিল তাৰিখৰ পিছৰ পৰা আপোনালোকে আৰ্ন লিভ বা কেজুৱেল লিভ ল'ব লগা হ'লে আসাম ষ্টেট ইলেকশ্যন কমিশনৰ ৰিটেন পাৰমিশন ল'ব লাগিব আৰু যদি আপোনালোকে ৰিটেন পাৰমিশন নলয় তেন্তে হয়তো আপোনালোকৰ অসুবিধা হ'ব পাৰে গতিকে আপোনালোকে আৰ্ন লিভ বা কেজুৱেল লিভ বা হেডকোৱাৰ্টাৰ এৰিব লগা হ'লে আসাম ষ্টেট ইলেকশ্যন কমিশনৰ প্ৰপাৰ পাৰমিশন ল'ব লাগিব অৰ্থাৎ ৰিটেন পাৰমিশন ল'ব লাগিব লেটাৰখনত ইমানেই আছিল ভিডিঅ'টি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আশা ৰাখিছোঁ চেনেলটি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ